তো হেল্ল' ভাই বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে চবেই ভালে আছে। ৱেলকাম টু মাকালি এণ্টাৰপ্ৰাইজ। চাব পাৰিছে ইমান দিন আমাৰ ডিলাৰ বন্ধ আছিলে। মাকালি এণ্টাৰপ্ৰাইজ গোটেই খালি মাকালি এণ্টাৰপ্ৰাইজ বুলি নহয়, তেজপুৰৰ সম্পূৰ্ণ ডিলাৰ বন্ধ আছিলে। আজি অকণ খুলিছোঁ, আপোনালোকক কিছুমান আপডেট দিবলৈ বিচাৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে মানে বুজি পাব ফাইনেন্স চিষ্টেম হয় বা কোনটো গাড়ী কিমান ৰানিং হৈছে, কিমান কি হোৱা নাই, গোটেইকেইটা বস্তু বুজি পাব। তো বলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। আৰু যোনে মোৰ চেনেলটোত নতুন আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন মাত্ৰ 2 দিন হৈছে, এইটো দিছিলোঁ ভিডিঅ'ত NS 125 আহিছে, এইবোৰ আহিছে। গোটেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক NS 160 পৰা আৰম্ভ কৰোঁ। চাব পাৰিছে কণ্ডিশ্যন, আগফালে নম্বৰ প্লেটটো লগাই দিব। প্ৰথমত যোনটো প্ৰব্লেম আছে আপোনালোকক কৈ দিছোঁ দেই, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হয়, 2022 লাষ্টৰ হয়। চাব পাৰিছে এটা স্কেচ নাই গাড়ীত, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। ইঞ্জিন টেঞ্জিন দেখাই দিছোঁ, এভৰিথিং বস্তু অৰেঞ্জ কালাৰত আছে। 160 হয়, 2022 লাষ্টৰ হয়। চাব পাৰিছে কণ্ডিশ্যন, ৰানিঙো বহুত কম চলিছে, 25,000 নে কিমান চলিছে। ডিলাৰৰ টায়াৰ লগোৱাইছে, টায়াৰ ধৰক এতিয়ালৈকে 60% আছে। ফাইনেন্স এভেইলেবল আছে, ফাইনেন্স হৈ যাব। কণ্ডিশ্যনটো আপুনি চাবই পাৰিছে, এয়া চাব পাৰিছে কণ্ডিশ্যন, বহুত মজা হৈ আছে কণ্ডিশ্যনটো। সোনকালে মাকালি এণ্টাৰপ্ৰাইজত ভিজিট কৰক, ফাইনেন্সত লৈ যাওক, মাত্ৰ 40,000 ডাউন পে'মেণ্ট দিয়ক আৰু ওলাই লৈ যাওক। আৰু যদি আপুনি ভাবে কেছ ল'ম বুলি বিচাৰিছে, তেতিয়া কেছ ল'ব পাৰিব। আপুনি 75,000 দিব লাগিব কেছত ল'ব হ'লে। আৰু যদি কোনোবা ডাউন পে'মেণ্টত ল'ব বিচাৰে 30-25ত ওলাই যাব। তো বলক এতিয়া বেলেগ নতুন মডেল P150 কাৰোবাৰ লাগিলে, P150 চাব পাৰিছে, P150 নতুন মডেল লাগিলে, 2024ৰ গাড়ী আছে। আহি মাকালি এণ্টাৰপ্ৰাইজত ভিজিট কৰক, বহুত কম দামত লৈ যাওক আপোনালোকে, বহুত কম দামত দিম দাদা। আপোনালোকে ভাবি নাপাব, মানে আপোনাক কি ক'ম, মানে স্কুটিতকৈ কম দামত কেনেকৈ কম আৰু, মানে 2012-13 পালচাৰৰ দামত দিম আপোনাক। ইঞ্জিন চাওক, ষ্টিল ইঞ্জিনৰ গাড়ী হয়। আহি পাৰা ইঞ্জিন বেয়া পালে গাড়ী ল'ব নালাগে, 10,000 টকা এনেই আপোনাক হাতত ধৰাই দিম। এনেকুৱা ইঞ্জিন হৈ আছে দাদা, একদম ষ্টিল ইঞ্জিন। টায়াৰ চাইছে 80% টায়াৰ এতিয়ালৈকে আছে, ডিলাৰৰ টায়াৰ লগোৱা আছে। 14,000 কিলোমিটাৰ চলিছে মাত্ৰ। ফাইনেন্স এভেইলেবল হৈ যাব, 2024ৰ গাড়ী। যদি কোনোবা ল'বলৈ বিচাৰে 25,000 ডাউন পে'মেণ্ট দিয়ক, ওলাই লৈ যাওক P150। অকণ মডিফাইও কৰা আছে আপোনাৰ, এইকেইটা এক্সট্ৰাকৈ লগোৱা আছে, ইণ্ডিকেটাৰ লুকিং গ্লাছ চব লগোৱা আছে। ভিজিট কৰক মাকালি এণ্টাৰপ্ৰাইজত, সোনকালে কণ্টেক্ট কৰক, লৈ যাওক। আৰু কেছ যদি ল'ম বুলি কোনোবা ভাবিছে 75,000 দি দিম, মাত্ৰ 75। আহক মাকালি এণ্টাৰপ্ৰাইজত, আৰু কিবা এটা মই নেগচিয়েবল কৰি দিম। কাৰোবাৰ যদি ছুপাৰ স্প্লেণ্ডাৰ লাগে, একদম শ্ব'ৰুম কণ্ডিশ্যন স্প্লেণ্ডাৰ, তেল মাইলেজ দিয়া গাড়ী, কণ্টেক্ট কৰিব মাকালি এণ্টাৰপ্ৰাইজত। চাব পাৰিছে এইকেইটা নিউ ষ্টক আছিলে আমাৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে। লাইক এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব। 2021 মডেল হয়, সেইটো 20,000 দিয়ক, ডাউন পে'মেণ্টত ওলাই যাব। আৰু নতুন যদি কোনোবা ল'ম বুলি ভাবিছে, মাত্ৰ বেছি নহয় 55,000 দিয়ক, কেছত পইচা লৈ যাওক। ইঞ্চুৰেঞ্চ ট্ৰান্সফাৰ পলিউশ্যন গোটেইখিনি কৰিব পাৰে। নেক্সট আপডেট সোনকালে আহি যাব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভাল গাড়ী আহিছে কিছুমান, নেক্সট আপডেট আহিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বলক আজিৰ কাৰণে ইমানখিনি আছিলে, নেক্সট সোনকালে আহি যাব ভিডিঅ', চবেই ছাবস্ক্ৰাইব কৰি দিব।